সন্ধিয়া কোনোবা দুষ্কৃতিকাৰীয়ে এই ৰাস্তাৰ পৰা 4বাৰ আমাৰ জিলা কাৰ্যালয়ত দলিয়াই আমাৰ জিলা কাৰ্যালয়ৰ যিখন গ্লাছ আছে আপোনালোকে দেখিব পাইছে এই গ্লাছখন ভাঙিছে। তেতিয়া আমি বস্তুখন চাই আমি ইতিমধ্যে আমি পুলিচ প্ৰশাসনক এজাহাৰ দাখিল কৰিছোঁ। এজাহাৰ দাখিল কৰাৰ পিছত পুলিচ প্ৰশাসনে সম্পূৰ্ণ তদন্ত কৰিছে আৰু এই জিলা কাৰ্যালয়খন সম্পূৰ্ণ আমাৰ CCTV ছাৰ্ভিলেঞ্চত আছে। গতিকে পুলিচ প্ৰশাসনক আমি সকলো তথ্য দিলোঁ, CCTV সকলো ফুটেজ তেওঁলোকে সংগ্ৰহ কৰি তাৎক্ষণিকভাৱে তেওঁলোকে এই কালপ্ৰিটজন যিজনে দলিয়াইছিলে 4বাৰকৈ শিল তেওঁক এই ভাওৰাগুৰিৰ পৰা কৰায়ত্ব কৰিছে। গতিকে এই ভাওৰাগুৰিৰ পৰা কৰায়ত্ব কৰা এই দুষ্কৃতিকাৰীজনক ইতিমধ্যে আমি পুলিচ প্ৰশাসনক ধন্যবাদ জনাম, তেওঁলোকে কৰায়ত্ব কৰি আনিছে। তাৰপিছত যোৱাকালি আকৌ একেই ঘটনা পুনৰাবৃত্তি হ'ল যে আমাৰ জিলাৰ আনো এখন দৰজাত এনেকুৱা শিল দলিয়াই ভঙা আপোনালোকে দেখিব পাৰিছে। মানে দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে, যাতে এনেধৰণৰ কাৰ্যালয়ত আৰু পুনৰাই এনেধৰণৰ দুষ্কৃতিকাৰীয়ে মানে শিল দলিয়াৰ কথা চিন্তা কৰিব নোৱাৰে। আৰু আজি জিলা কাৰ্যালয়ত দলিয়াইছে, কালি জিলাৰ আমাৰ বিষয়ববীয়াৰ ওপৰত দলিয়াব পাৰে, আমাৰ জিলা সভাপতিৰ ওপৰত আক্ৰমণ কৰিব পাৰে। গতিকে এই ঘটনাটো মানে সহ্য কৰা নহ'ব আৰু মই প্ৰশাসনক ধন্যবাদ জনাম, কৰায়ত্ব কৰিছে। আৰু ইয়াৰ আঁৰত থকা কনস্পাইৰেশ্যন লাগে, ইয়াৰ আঁৰত কোনোবাই এই বস্তুটো মানে তেল যোগাই আছে, যিসকলে ইন্ধন যোগাই আছে তেওঁলোকক কৰায়ত্ব কৰাটো বেছি মানে গুৰুত্বপূৰ্ণ। গতিকে মই এই ঘটনাটোক মই অনুৰোধ জনাইছোঁ প্ৰশাসনক যে আৰু ক্ষিপ্ৰতৰ কৰি তোলক, যাতে ইয়াত দোষীৰ ভিতৰত কোন আছে ইয়াত কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহাটোৱে আমাৰ এক নম্বৰ এতিয়া গুৰুত্বপূৰ্ণ বিষয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।